নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। 19 ছেপ্টেম্বৰৰ পৰা ধাৰাবাহিকভাৱে যিধৰণে আমি কৈ আছোঁ, এটাৰ লগত এটা কানেকশ্যন আছে, যিটো বাৰে প্ৰতি মই কৈ আছোঁ যে আপোনালোকে কোনো যদি ছাবস্ক্ৰাইব এতিয়ালৈকে কৰা নাই, আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰক। আৰু 19 তাৰিখৰ পৰা প্ৰতিটা এপিছ'ড আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে শুনিব। শুনাৰ লগে লগে এটাৰ লগত এটাৰ কানেকশ্যন পাই যাব আপোনালোকে। মই মাজত চক্ৰবিহু কৰিছোঁ, মাষ্টাৰ মাইণ্ডৰ কথা কৈছোঁ। তো তাৰ লগত সংগতি ৰাখি এতিয়া মই কিছু আপোনালোকক ক'বলৈ লৈছোঁ। বেছি দীঘলীয়া নহ'ব, কাৰণ মই নিজেও অলপ অশান্তি পাই আছোঁ। কাৰণ মোৰ চাৰিওফালে আপোনাৰ এই যে বম চম ফুটি আছে, শুনিছেনে নাই? তাৰমানে ভণ্ড অনুৰাগীৰ সংখ্যাটো বেছি। সেইটো চাওক, আহি আছে, চাউণ্ড আহি আছে, আৰু পাই থাকিব আপোনালোকে। এইটো প্ৰমাণ কৰিছে যে ভণ্ড অনুৰাগীৰ সংখ্যাটো কম নহয়। আৰু মই য'ৰ পৰা এই ভিডিঅ'টো শ্বুট কৰি আছোঁ, তাত কিন্তু ভূমিপুত্ৰ আৰু খিলঞ্জীয়াৰ দপদপনি থকা এটা জেগা, য'ত খিলঞ্জীয়া আৰু ভূমিপুত্ৰৰ হেডকোৱাৰ্টাৰ, তাৰ পৰা কৰি আছোঁ। গতিকে আপোনালোকে স্বাভাৱিকতে অনুমান কৰিব পাৰিছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যোনটো কৈছিলে যে তেওঁৰ জুবিনৰ অনুৰাগী 10% আমাৰ ওচৰলৈ আহিলে, মোৰ ফালে আহিলে, অনুৰাগী হৈ গ'ল। আৰু মই ইতিমধ্যে ক্লেইম কৰিছোঁ 2026 ইলেকশ্যন আহি পোৱালৈকে 60 to 70% অনুৰাগী এইফালে কনভাৰ্টেড হ'ব। তো আজিৰ পৰা মই হেছটেগ অলপ বেলেগ, আমি এটা বেলেগ ধৰণে হেছটেগ কেম্পেইন কৰি আছোঁ। এইটো জাষ্টিছ ফৰ জুবিনৰ সন্মান জনাই। আমাৰটো হ'লগৈ হেছটেগ জেনুইন জাষ্টিছ ফৰ ডক্টৰ জুবিন গাৰ্গ। কোনো ডক্টৰ জুবিন গাৰ্গ বুলি লিখা নাই, আমি লিখিছোঁ আমাৰ হেছটেগত ডক্টৰ জুবিন গাৰ্গ। কাৰণ ডক্টৰ জুবিন গাৰ্গ যদি লিখা যায়, তেতিয়াহ'লে আপোনাৰ আটাইতকৈ বেছি যি জ্বলাটো কাৰোবাৰ লাগে, এইটো হ'লগৈ জালুকবাৰী সমষ্টিৰ যিজন বিধায়ক, আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা। চিধা কথা। তো এতিয়া কথাটো হ'ল যে পেৰেলালি আমি এই কেম্পেইনিংটো কৰিছোঁ, সেইটো কাৰণে কৰিছোঁ। আমি দেখিছোঁ যে দিল্লীত যেনেকৈ আপোনাৰ এই যে পকেট মাৰ হয় নহয় চিটি বাছত, তাৰ বাছবিলাকত দেখিছোঁ, ট্ৰেইনত দেখিছোঁ, যি চুৰ থাকে সি উল্টা পাব্লিকক পিটন দিয়ে। যাৰ চুৰি হ'ল তাকে পিটন দি দিয়ে। চবেই জুবিন অনুৰাগী, চব জুবিন অনুৰাগী। এতিয়া 2024 বিজেপি কৈছিলে আপকি বাৰ 400 পাৰ, মুখ থেকেচা খালে। এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে ছেকেণ্ড টাইম আকৌ কিন্তু অসমত মুখ থেকেচা খাইছে। এই কথাটো কিন্তু অসমত মুখ থেকেচা নহয়, গোটেই ইণ্ডিয়াৰ গোটেই বিশ্বত কিন্তু কথাটো বিয়পাই পৰিছে। তেওঁলোকে কি কৰিছে? তেওঁলোকে এই মানে পৃথিৱীত ক'ৰবাত হৈছে নেকি, এইটো এটা গ্ৰীনিজ ৰেকৰ্ড। মানে ডাবল ইঞ্জিন চৰকাৰ, ক'ৰবাত কিবা এটা ঘটনা হৈছে, মাৰ্ডাৰ হওক, যি হওক, হোৱাট এভাৰ, তাত উল্টা মানে যি শাসকীয় দল, তেওঁলোকে মানে ন্যায় বিচাৰি আছে, তেওঁলোকে বিচাৰিছে। তো তেওঁলোকৰ টেগলাইনটো আছিলে এনেকৈ যে আমি জুবিন, আমিও জুবিন, তেনেকুৱাকৈ কিবা। আৰু আৰে ভাই, চিধা মুখখন বেয়া হৈ যায়। মই মুখখন মেলি দিবলৈ নোখোজোঁ, কিন্তু বাধ্য কৰাইছে চিটুৱেশ্যনে। ইয়াক কি জুবিনৰ টিকাৰ সমান হ'ব পাৰিবি নেকি তহঁতি যে ময়ো জুবিন? তাৰমানে বস্তুটো এনেকুৱা লাগিছে, ভিয়েটনাম যুদ্ধৰ সময়ত তেনেকুৱা এটা শ্লোগান আছিলে, আমাৰ ইণ্ডিয়াত চলিছিলে, বিশেষকৈ কলিকতাত এই শ্লোগানটো শুনা গৈছিলে, মানে আমাৰ নাম তোমাৰ নাম ভিয়েটনাম ভিয়েটনাম, মানে সেইটোৰ লগত খাপ খুৱাই কিবা এটা কৰিব লৈছিলে তেওঁলোকে। আৰু সেইটোত কিন্তু আমেৰিকা মুখ থেকেচা খাইছিলে, তাৰ পৰা গুচি যাব লগা হৈছিলে, চাৰেণ্ডাৰ হৈছিলে। আৰু গোটেই কথাটো এটা অপব্যাখ্যা। আপোনাৰ ৰেম্বো যদি চিনেমাটো আপোনালোকে হলিউডত নাই চোৱা, চাব। তাৰমানে তদানীন্তন যি প্ৰেচিডেণ্ট, আমেৰিকাৰ প্ৰেচিডেণ্ট, বস্তুটো নেৰেটিভ এনেকৈ দিব খুজিছিলে যে তেওঁ থকা হ'লে ভিয়েটনামত কেতিয়াও আমেৰিকা হাৰি নগ'লে হয়। কিন্তু এইটো ফিল্ম হয় ন, বাস্তৱত কিন্তু ভিয়েটনামিজসকল জিকিছিলে USSRৰ ছাপৰ্টত, কমিউনিষ্ট পাৰ্টিৰ ছাপৰ্টত। গতিকে এই আমাৰ নাম তোমাৰ নাম ভিয়েটনাম ভিয়েটনামত সেইটো নকল কৰি তেনেকৈ এতিয়া কৰিছে। এতিয়া তেওঁলোকে বাধ্য হৈ আকৌ চেঞ্জ কৰিছে, মানে কিবা মই জুবিন অনুৰাগী, আমিও জুবিন অনুৰাগী। তাৰপিছত এইটো মোৰ মাইণ্ডত এইটো খেলিছে যে নাই, জাষ্টিছ ফৰ জুবিনৰ যি হেছটেগ চলি আছে, আমি এই টোটেল বস্তুটোক অলপ চেঞ্জ কৰিব খুজিছোঁ। আজি মই ফেচবুকতো দিছোঁ আৰু আমাৰ ইউটিউবতো এই বস্তুটো অলৰেডি এড কৰা হৈছে, আপোনালোকে চেক কৰিব। গতিকে তেনেকুৱা এটা কেম্পেইনিঙৰ দৰকাৰ, কাৰণ ভেজাল মানুহ বেছি সংখ্যা। আজি মই আপোনালোকক আগতীয়াকৈ, কাৰণ মোৰ এতিয়ালৈকে নেৰেটিভছবিলাক ঠিক ঠাকেই আছে দেই। চাওক, মই ইয়াৰ আগতো কৈছিলোঁ ৰবীশ কুমাৰ
ৰাজদীপ ছাৰ দেশাই তেওঁলোকে মোক ফ'ল' কৰে আৰু তেওঁ এই মাষ্টাৰ মাইণ্ড চক্ৰবিহু এই কথা বতৰাবিলাক কিন্তু মই অলৰেডি এপিছ'ডবিলাক কৰি আছোঁ এই অলপতে চাব ৰাজদীপ ছাৰ দেশাই এটা হেৰি ষ্টেটমেণ্ট দিছে তেখেত খুব কেটাগৰিকেলি কৈছে যে যদি আপোনাৰ ছিংগাপুৰ পুলিচে কৈছে যে জুবিনৰ মৃত্যুৰ লগত কোনো অস্বাভাৱিক ঘটনা তেওঁলোকে পৰিলক্ষিত হোৱা নাই বা ৰিপৰ্টত ওলাই অহা নাই ৰাজদীপ ছাৰ দেশাই কুৱেশ্যন কৰিছে তেতিয়াহ'লে এই 5-7জনকৈ মানুহ জেলত কিয় পুতি থোৱা হৈছে ভেৰি কাৰেক্ট বিকজ তেওঁলোকে মোক ফ'ল' কৰি আছে অসমৰ কিমান মানুহে মোক ফ'ল' কৰিছে মই নাজানো তেওঁলোকে কিন্তু ফ'ল' কৰিছে মই আপোনালোকক অনুৰোধ কৰিছোঁ ফ'ল' কৰিবৰ দৰকাৰ নাই মই আৰু শ্বাহৰুখ খান নহয় মোক কি ফ'ল' কৰিব চিম্পুল কথাটো হ'ল যে মই আৰম্ভণিৰ পৰা শেষলৈকে কি কৈ আছোঁ এইটো মন দি শুনিব লাইক কৰক কমেণ্টছ কৰক গালি পাৰক মৰম কৰক যি খুচি কৰক কিন্তু ছাবস্ক্ৰাইব কৰিবলৈ প্লিজ আপোনালোকে নাপাহৰিব প্ৰতিদিন ৰাতি 8টাৰ পৰা 8:30 আমাৰ ইউটিউবত এই বস্তুটো আমাৰ প্ৰতিদিনৰ এপিছ'ড কিন্তু এভেইলেবল হৈ যায় এতিয়া গুৱাহাটীৰ পৰা শ্বিফ্ট হ'ল হেৰিলে বাক্সালৈ হ'ল বাক্সাৰ হোৱাৰ পিছত কি হ'ল তাৰ ওপৰত মই 2টা এপিছ'ড বনাইছোঁ আপোনালোকে ভালকৈ চাইছে তাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ কিন্তু আৰু এটা কথা মই আপোনালোকক খুব কেটাগৰিকেলি ক'ব বিচাৰি আছোঁ আটাইতকৈ যদি কোনোবা হলঠেকত পৰিছে এয়া কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যাৰ নেকি কোনোবাই বাল্বি বাঁকা কৰিব নোৱাৰে যি নেকি ইণ্ডিয়াৰ আটাইতকৈ পাৱাৰফুল মানুহ তাৰপিছতো এতিয়া এনেকুৱা এটা হ'ব পাৰে চাব একদিন আপোনালোকে খবৰ পাব যে শ্যাম কানু মহন্তই মানে আত্মহত্যা কৰিছে বা তেনেকুৱা এটা খবৰ পাব পাৰে আপোনালোকে আচৰিত নহ'ব মই আগতীয়াকৈ মই কৈ আছোঁ দেই আপোনালোকে মই জ্যোতিষ নহয় কিন্তু মোৰ ইনটুইশ্যন বহুত ষ্ট্ৰং চাই থাকক শ্যাম কানু মহন্ত কিন্তু মাৰ্ডাৰ হৈ যাব পাৰে কাৰণ শ্যাম কানু মহন্ত যদি জিন্দা থাকে মই ইয়াৰ আগৰ এপিছ'ডতো কৈছোঁ এতিয়া আজি আকৌ সংযোজন কৰি আছোঁ চাওক ছাৰ্ভাইভেল অফ দি ফিটেষ্ট কাৰণ যদি চব ঠিকে আছে যেতিয়া হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ ওপৰত কোনোবাই FIR কৰিছিলে উল্টা তাক জেলত কিয় ধৰিছে এইটো কি হৈছে এইটোতো অপশাসন এইটো নহয় কোনোবাৰ এগেইনষ্টত FIR কৰিব পাৰে তেওঁ দোষী হয় না নিৰ্দোষী হয় এইটো কোৰ্টে বিচাৰ কৰিব এইটো আপুনি মই কোন হয় কিন্তু এইটো কোন দেশৰ ছিষ্টেম কোৰ্ট ডেমক্ৰেচি হয় যে আপুনি FIR কৰাৰ লগে লগে মুখ্যমন্ত্ৰীৰ পত্নীৰ এগেইনষ্টত FIR কৰাৰ লগে লগে উল্টা আপোনাকে জেলত ভৰাই দিব এইটোতো হ'ব নোৱাৰে জুবিন অনুৰাগীক আপুনি গুলিয়াব জুবিন অনুৰাগীক আপুনি লাঠি চাৰ্জ কৰিব এইবিলাকতো হ'ব নোৱাৰে গতিকে শ্যাম কানু মহন্ত যিকোনো দিন যিকোনো মুহূৰ্তত আত্মহত্যা কৰিব পাৰে বা তেখেত মাৰ্ডাৰ হৈ যাব পাৰে কাৰণ তেওঁ যদি পিকচাৰৰ পৰাই পৃথিৱীৰ পৰা তেখেতক যদি খালাচ কৰি দিয়া নহয় তেতিয়াহ'লে কিন্তু আটাইতকৈ যদি কোনোবা হলঠেকত পৰে এয়া হ'ল মুখ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী পৰিয়াল আজি ইয়াতে শেষ কৰিছোঁ নমস্কাৰ আৰু শ্বেয়াৰ কৰিবলৈ ছাবস্ক্ৰাইব কৰিবলৈ প্লিজ নাপাহৰিব